মা, পাপা, কোন আছে? ওলাই আহা। কি হ'ল বাবা তোমাৰ? এনেকৈ বাহিৰৰ পৰা চিঞৰি আছা যে, সোমাই নাহা কিয়? মই সোমাম বাৰু। মই সোমোৱাৰ আগতে তুমি আৰু পাপাই এইফালে ওলাই আহাচোন। কি হ'ল ইয়াৰ? আজি বাহিৰৰ পৰা টেটুফলা চিঞৰি আছে যে। হেৰা, শুনিছানে? ব'লাচোন, ওলাই ব'লা। বাবাটো তুমি কি কৰি আহিছা? সেইবাবে তুমি এনেকৈ চিঞৰি আছিলা। কিন্তু তুমি এইবোৰ কি কাম কৰিলা? প্লিজ মা, খং নকৰিবা। এয়া শেৱালি, আমাৰ যে ওচৰৰ গাঁওখন, সেই গাঁওখনৰ নন্দখুৰাৰ ছোৱালী। তাইক মই বহুত বেছি ভাল পাওঁ। সেইবাবে আজি তাইক মই বিয়া কৰাই লৈয়ে আহিলোঁ বাপেকে। নন্দ মানে সেই গাঁৱৰ তিনিআলিত যে চাইকেল মিস্ত্ৰীজন, সেইজনৰ কথা কৈছা নেকি তুমি? পাপা, তুমি ঠিকেই ধৰিছা। সেই চাইকেল মিস্ত্ৰীজনৰ জীয়েকে এই শেৱালি। তুমি এইবোৰ কি কাম কৰিলা? আগগুৰি নভাবাকৈ যিকোনো কাম কিয় কৰা তুমি? এটা সাধাৰণ চাইকেল মিস্ত্ৰীৰ ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিছা তুমি। মই এতিয়া ছচাইটিৰ আগত কেনেকৈ মুখ উলিয়াম? কোৱাচোন, এইজনীৰ গাত তুমি এনে কি গুণ দেখিলা, যাৰ বাবে তুমি এই ভিক্ষাৰীজনী বিয়া কৰাই আনিলা? তুমি সকলো কথা নজনাকৈ এনেই কিয় খং কৰিছা? শেৱালি হ'ব পাৰে দুখীয়া ঘৰৰ, কিন্তু তাই পঢ়া শুনা ছোৱালী। তাই BA পাছ কৰি আছে মা। তাই পঢ়াই শুনাই কামে কাজে আৰু দেখিবলৈও ধুনীয়া। ইয়াতকৈ আৰু কি লাগেনো? খং নকৰিম। পঢ়া শুনা হয় নহয় এইবিলাক মোৰ লুকআউট নহয়। প্ৰথমে মানুহে তাইৰ ঘৰখনৰ অৱস্থাটোহে চাব। এটা চাইকেল মিস্ত্ৰীৰ অৱস্থা কেনেকুৱা হ'ব পাৰে মই নকলেও জানো। তুমি এইটো ভাল কাম নকৰিলা। মই এতিয়া মানুহৰ আগত কি বুলি ক'ম? এটাই ল'ৰা, তোমাৰ ওপৰত বহুত আশা আছিল, কিন্তু এইদৰে তুমি এনেকুৱা এটা কাম কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো। ছোৱালী, তই মানে ধনী ঘৰৰ ল'ৰা দেখি একেবাৰে ডিঙিত ওলমিয়ে গুচি আহিলি। আগগুৰি নজনাকৈ এনেকৈ বিয়া সোমাবলৈ তোৰ লাজ লগা নাইনে? নন্দিনী, তুমি মিছাতে ছোৱালীজনীৰ ওপৰত খং কৰিছা। বেচেৰীৰ গাত কি দুখ? আমাৰ বাবাই তাই বিয়া কৰাম বুলি ক'লত তাই বিয়া হৈ আহিছে, আৰু এতিয়া আমাৰ বাবাই যেতিয়া তাইক বিয়া কৰাই আনিলে, তাই আমাৰ ঘৰৰ বোৱাৰী। গতিকে তাইক ভিতৰলৈ সোমোৱাই নিয়া। আপুনি এই ভিক্ষাৰীজনীক বোৱাৰীৰ স্থান দিব পাৰে, কিন্তু মই এইজনী ভিক্ষাৰীক বোৱাৰী বুলি কোনো দিন ভাবিব নোৱাৰো। এইটো অসম্ভৱ। হ'ব নন্দিনী, ইমান খং কৰিনো কি লাভ? ল'ৰাই ভুল কৰিছে যেতিয়া মানিতো ল'বই লাগিব। যোৱা, বোৱাৰীজনী ভিতৰলৈ লৈ যোৱা। মই নোৱাৰো দেই, মোৰ দ্বাৰা এইটো কেতিয়াও হ'ব নোৱাৰে। এই ভিক্ষাৰীজনীক মই মোৰ বোৱাৰী বুলি ভাবিবই নোৱাৰো। আৰু কি বুলি এতিয়া তাইক মই ভিতৰলৈ আদৰি নিম? আপোনাৰ আদৰি নিবলৈ মন আছে, লৈ যাওক। এইবিলাকৰ মাজলৈ মোক নুসুমুৱাব। আৰু ছোৱালী, তোকো মই আজিয়ে কৈ থওঁ, তোক মই ভালকৈ কওঁ শুন। তোৰ দৰে ভিক্ষাৰীক মই কোনো দিন মোৰ বোৱাৰী বুলি ভাবিব নোৱাৰো। গতিকে তই মোৰ মন গলাবলৈ বুলি মোৰ ওচৰলৈ বৰকৈ আহি নাথাকিবি। তহঁতৰ দৰে ভিক্ষাৰীবিলাক কিমান চতুৰ মোৰ আৰু বুজিবলৈ বাকী নাই। গতিকে তই মোৰ পৰা যিমান পাৰ আঁতৰত থাকিবি। মোৰ ল'ৰাটোক ধনী দেখি প্ৰেমৰ জালত ফচাই ললি নহয়, কিন্তু মোক তই কোনোদিন ফচাব নোৱাৰ। গতিকে যিমান পাৰ মোৰ পৰা আঁতৰি থকাটোৱে তোৰ বাবে মংগল হ'ব, কৈ থলো। শেৱালি, মাৰাৰ কথাত বেয়া পাই নাথাকিবা। এটাই ল'ৰা যে, তাৰ ওপৰত বহুতেই আশা আছিল। এতিয়া সি এনেকৈ লুকা চুৰিকৈ বিয়াখন কৰি অনাৰ বাবে মানুহজনীয়ে মনতে বৰ দুখ পাইছে। সেই দুখতেই খংবিলাক প্ৰকাশ কৰিছে। তুমি বেয়া নাপাবা, সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। এতিয়া যোৱা, বাবাই তোমাক ৰুমটো দেখাই দিব, ৰুমলৈ যোৱা। মই বুজি পাইছো, মই মাৰ কথাত অকণমানো বেয়া পোৱা নাই পাপা। তই কি চাই আছ? লৈ নাযাও কিয়? যা, বোৱাৰীজনী ভিতৰলৈ লৈ যা। ককাইদেউ, কথাটো হয় হ'বলা। শেৱালি বোলে পলাই গ'ল। কি ক'ম আৰু ৰূপালী, ছোৱালীজনী এনেকুৱা এটা কৰিব বুলি ভবাই নাছিলো। তাই বৰ বেয়াকৈ বুকুত কামোৰ মাৰি ওলাই গুচি গ'লো। গৈছেও গৈছে, ভাল ল'ৰা এটালৈ যোৱা হ'লে কোনো কথা নাছিল। এতিয়া যিটো ল'ৰালৈ গৈছে, ধনী হ'ল কি হ'ল, কিন্তু সেইটো এটা চৰিত্ৰহীন লম্পট। এনেকুৱা চৰিত্ৰহীন ল'ৰাৰ লগত তাইৰ সংসাৰখন কিমান দিন টিকি থাকিব? নিজৰ ভৱিষ্যতটো নিজেই ধ্বংস কৰিবলৈ গৈছে। যি হ'লেও তাই মৰে যিয়ে, এতিয়া আমাৰ তাইৰ লগত একো সম্পৰ্ক নাই। তাই গৈছে যেতিয়া যাবলৈ দিয়া। সুখেৰে থাকে দুখেৰে থাকে তাই নিজৰ কথা, কাৰণ নিজৰ চইজতহে গৈছে। ইমান কষ্টৰে নিজে নাখাই নবৈ তাইক পঢ়ুৱাই শুনাই BA পাছ কৰালো। ইমান টকা পইচা ভাঙি কি লাভটো হ'ল, যদি আমি মনপচন্দ মতে ল'ৰা এটালৈ তাইক বিয়াখনেই দিব নোৱাৰিলো? হয়, মই যে কথাটো শুনি বিশ্বাসেই কৰিব পৰা নাছিলো জানেনে? শেৱালীৰ দৰে ছোৱালী এজনীয়ে এনেকুৱা এটা ভুল মই যে মানিয়েই ল'ব পৰা নাই। ইমান পঢ়াই শুনাই ভাল ছোৱালীজনী, তাইতো চাকৰি বাকৰি কিবা এটা কৰি নিজেই নিজৰ ভৰিত থিয় হ'ব পাৰিলে হয়। কি দৰকাৰ আছিল সেই চৰিত্ৰহীন লম্পটটোলৈ পলাই যাবলৈ? চাকৰিৰ বাবে 2-এটা ইণ্টাৰভিউ দিছিলে নহয়। মৰতীজনীয়ে কি লাগিলে নাজানো, আৰু সেই লম্পটটোলৈ পলাই গুচি গ'ল। আৰু কোৱা শুনিছো, সেই ল'ৰাটোৰ মাকজনীও যিহে ধন টকা পইচাৰ বুলি বৰ অহংকাৰী। এতিয়া তাইৰ অৱস্থা পাতিৰ কথা গম পাই তাইক অত্যাচাৰ নকৰিলেই হ'ল। আৰু মই কৈছো নহয়, তাই যি হয় হৈ থাকক। আৰু আজিয়ে আমাৰ ঘৰত তাইৰ বিষয়ে শেষ কথা ওলাল। আজিৰ পৰা যাতে এইখন ঘৰত তাইৰ নাম কোনেও নলয়।
কাৰণ তাইক মই মৰিলো বুলি এৰি দিলো। মৰা মানুহৰ কথা ইমানকৈ আলোচনা কৰি থকাটো ভাল কথা নহয়। ময়ো মাক যদিও বুকুত ডাঙৰ এটা শিল থৈ তাইক মৰিল বুলি এৰি দিলো। তাই আমাৰ দুখবোৰ বুজি নাপালে, আমাৰ কষ্টবিলাক বুজি নাপালে। তাই আমাৰ বিশ্বাসক এনেকৈ খেলিব বুলি ভবা নাছিলো জানানে। বহুত বিশ্বাস কৰিছিলো তাইক, কিন্তু তাই আমাৰ মৰম আৰু বিশ্বাসৰ মূল্যই দিব নাজানিলে। গতিকে তেনেকুৱা সন্তান থকাতকৈ নথকাই ভাল। এতিয়া আৰু তাই আছে বুলি ময়ো ভাবি নাথাকো। এতিয়া ঘৰখনত মাথো মই আৰু এখেতহে। আৰু তোমাকো কৈছো, আজি তাইৰ কথা সুধিলা, আজিৰ পৰা যাতে তাইৰ কথা আৰু মোক নুসুধা। ককাইদেউ নহব, ইমান উত্তেজিত নহবচোন, ইমান খং ভাল নহয়। গাঁৱতে বহুত দেখিছো এনেকৈ ছোৱালী পলাই যোৱাৰ পাছত মাক বাপেকে চৰু কেৰাহী ধুই একেবাৰে মৰিল বুলি এৰি দিয়ে। কিন্তু ছমাহ বছৰেকৰ মূৰত দেখিবা একেবাৰে সোণা পিটিকা। যদি মিলা পিছা হ'বই লগীয়া থাকে, এনেইনো মানুহৰ আগত এইবিলাক অভিনয় কিয় কৰিব লাগে? আপোনালোকৰো সেয়ে একেই হ'ব। গতিকে এনেই মিছাতে এইবিলাক নকৰিব নব। যিমান হ'লেও তাই আপোনাৰ পেটৰ পোৱালি। কেনেকৈ পাহৰি যাব পাৰিব? কেনেকৈ মৰিল বুলি এৰি দিব পাৰিব বাৰু কওকচোন? পোৱালি, মই আনৰ কথা নাজানো, কিন্তু মই যিটো কওঁ সেইটো কৰোঁ। আৰু মোৰ এই সিদ্ধান্ত কেতিয়াও সলনি নহয়। তই জীয়াই থকালৈকে চাই যাবি, মই তাইক কেতিয়াও আৰু ছোৱালী বুলি গ্ৰহণ কৰিব নোৱাৰো। এখেতে ঠিকেই কৈছে, তাইক অভিশাপ নিদিওঁ। গৈছে যেতিয়া সুখেৰে সংসাৰখন গঢ়ক। কিন্তু তাইক আৰু আমি নিজৰ ছোৱালী বুলি আঁকোৱালি ল'ব নোৱাৰো। এবাৰ মৰিল বুলি এৰি দিলো যেতিয়া, এতিয়া আৰু তাইৰ কথা কোনোদিন নাভাবোঁ। সময়তহে সেইবোৰ দেখা যাব। বাৰু নব, মই যাওঁ। মই কথাটো শুনি বোলো খবৰ এটা কৰোঁ বুলিহে আহিলোঁ। দুখতে নোখোৱা নোখোৱাকৈ নাথাকিব, দুইটাই খোৱা বোৱা কৰিব দেই। হ'ব। জিয়া, কোৱাচোন। বেবী, কি হৈছে তোমাৰ? মোৰ পৰা কিয় এনেকৈ আঁতৰি আছা? আগতে দেখোন তুমি মোৰ লগত কথা পাতিবলৈ নাপালে মোৰ লগত কাজিয়াই কৰা। কিন্তু আজিকালি মই তোমালৈ ফোন কৰি থাকিলেও তুমি ৰিচিভেই নকৰা। কিয়? তুমি মোৰ পৰা আঁতৰি যাব বিচাৰিছা নেকি বেবী? কি যে কথাবোৰ কৈছা। তোমাৰ পৰা মই আঁতৰি আহিব পাৰিম নেকি? তোমাৰ পৰা আঁতৰি আহিলেও মই মোৰ সন্তানটোৰ পৰা কেনেকৈ আঁতৰি থাকিম কোৱা? তোমাক মই কিমান ভাল পাওঁ কেনেকৈ বুজাম? তোমাক মই ইমান বেছি ভাল পাওঁ, যাৰ বাবে মই ঘৰত কোনেও নাজানাকে তোমাৰ লগত বেলেগকৈ এখন ঘৰত সংসাৰ কৰি আছো। নহলে জানো তোমাৰ লগত এনেকৈ থাকিলো হয়? তুমি কোৱাচোন। প্ৰশান্ত, শুনাচোন। মই ৰাখিছো হা, অলপ পাছত তোমালৈ ফোন কৰি আছো। শেৱালি, তুমি? মই কি হ'ল তোমাৰ? ইমান ভয় খাই গৈছা যে মোক দেখি? আৰু তুমি এনেকৈ কাৰ লগত কথা পাতি আছা নহয়? প্ৰথম কথা, ভয় নাখাম কিয়? মোৰ ঠাইত বেলেগ মানুহ হোৱা হলেও ভয় খালে হয়, কাৰণ তুমি এইদৰে মাত মুত নিদিয়াকৈ সোমাই আহিছা। তুমি নাজানা নেকি ৰুমলৈ সোমাই আহোঁতে যে মাত এষাৰ দিব লাগে? সঁচাকৈ তোমাৰ কমন চেন্স বোলা বস্তুটো একেবাৰে নাই। আৰু শুনা, তোমাক মই বিয়া কৰাই আনিছো, তুমি মোৰ পত্নী। কিন্তু পত্নী হলা বুলি এইটো নহয় যে তুমি মোৰ সকলোবোৰ কথা জানিব লাগিব। মই মোৰ মতে চলিম, তুমি তোমাৰ মতে চলিবা। মোৰ প্ৰতিটো কথাতে ইণ্টাৰফেয়াৰ কৰিবলৈ চেষ্টা নকৰিবা, মই কৈ থলো। শান্ত, ইমান খং কিয় কৰিছা? মইতো নিজৰ ৰুমলৈ সোমাইছো ন। নিজৰ ৰুমলৈ সোমাওঁতেও এনেকৈ মাত মুত দি আহিব লাগিব নেকি? আৰু সোমাই আহিয়ে তুমি হাঁহি কথা পাতি থকা দেখি মই যেনিবা সুধিলোৱে কাৰ লগত কথা পাতি আছা বুলি। সেইটো লৈ ইমান খং কৰাৰ কি প্ৰয়োজন? খং নকৰিলে কেনেকৈ হ'ব? খং উঠা কাম কৰিলে খং কৰিবই লাগিব। আৰু এনেকৈ তোমাক চল দি থাকিলে পাছত মোৰেই বিপদ হ'ব। আজিয়ে কৈ দিছো ভালকৈ শুনি লোৱা। পত্নী হিচাপে থাকিবা। বেছি অধিকাৰ দেখুৱাবলৈ চেষ্টা নকৰিবা, কিন্তু কৈ দিলো। শান্ত, মই ভাবো মই ইমানো খং উঠিবলগীয়াকৈ একো সোধা নাছিলো। তুমি ফোনত হাঁহি কথা পাতি থকা দেখি জাষ্ট মই সুধি দিলো কাৰ লগত পাতিছা বুলি। সেই কথাটোতে তুমি ইমান খং কৰিছা মোক? আজি বিয়া হোৱা 7টা দিনেই সম্পূৰ্ণ হোৱা নাই, তুমি এতিয়াৰ পৰাই মোৰ লগত এনেকুৱা ব্যৱহাৰ আৰম্ভ কৰিছা? তুমি পাহৰি কিয় গৈছা? মই তোমাৰ বাবে মা দেউতা ঘৰ দুৱাৰ সকলোবিলাক চিৰ দিনৰ বাবে এৰি থৈ আহিলো। আৰু তুমি যদি এতিয়া মোৰ লগত এনেকুৱা কৰা, মই কেনেকৈ সহ্য কৰো কোৱা তুমি? থোৱাহে, কি যে হাঁহি উঠা কথা কিছুমান কোৱা নহয়। ঘৰ দুৱাৰ এৰি থৈ আহিলে, এনে একেবাৰে আট্টালিকা ঘৰটো এৰি থৈ আহিলে। সেই জুপুৰি ঘৰটোতকে এই ঘৰটোত থাকি কিমান আৰাম পাইছা তুমি? নিজেই চাগে নিজৰ জীৱনটোক ধন্যই মানিছা। আৰু মা দেউতা থোৱাহে, কোন ছোৱালী বিয়া হৈ মাক দেউতাকৰ লগত থাকে কোৱাচোন? সকলো ছোৱালীয়ে মাক দেউতাকক এৰি বেলেগ এঘৰলৈ বিয়া হৈ যায়েই। আৰু তোমাৰ মা দেউতাইনো তোমাৰ বাবে এনে কি কৰিছিলে? সামান্য এটা প্ৰয়োজনীয় বস্তুৱে গোটাই দিব পৰা নাছিলে, এতিয়া আকৌ বৰ কব আহিছে। মই ওলাই যাওঁ, ঘূৰি অহা দেৰি হ'ব পাৰে। মোলৈ ৰখি থাকিব নালাগে, শুই যাবা। মই বাৰু প্ৰশান্তলৈ পলাই আহি বৰ ডাঙৰ ভুল কৰিলো নেকি? সকলোৱে কয় প্ৰশান্ত বহুত বেয়া, কিন্তু তাক মই মনে প্ৰাণে ভাল পাইছিলো, যাৰ বাবে মা দেউতাৰ কথা চিন্তা নকৰি মই তালৈ গুচি আহিলো। তালৈ অহাৰ বাবে মই
ঘৰ দুৱাৰ সকলো এৰিব লগা হ'ল। ঘৰলৈ যোৱাৰ ৰাস্তাটো চিৰ জীৱনৰ বাবে বন্ধ হৈ গ'ল। কিন্তু মই কৰা ত্যাগ দেখোন সি বুজিয়েই পোৱা নাই। মায়েতো মোক দেখিবই নোৱাৰে, ঘৰৰ কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰে। আৰু এতিয়া প্ৰশান্তই যদি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰে, মই বাৰু কেনেকৈ জীয়াই থাকিম? মই বৰ ডাঙৰ ভুল কৰিলো যেন লাগিছে। অ ৰাধা, ঘৰখন ইমান নিজান নিজান লাগি আছে আৰু কোনো মানুহ নাই নেকি? আছে খুৰী, ঘৰত সকলো মানুহেই আছে। আপুনি বহক, মই বাইদেউক মাতি দিওঁগৈ। ৰচোন ৰ, বাইদেউক মাতিবি পিছত। মই তোৰ লগতে দুটামান কথা পাতো। তহঁতৰ ঘৰলৈ নতুনকৈ ছোৱালী এজনী আহিলে নহয়, মই তাইকে চাবলৈ আহিছিলোঁ। পিছে কচোন, ছোৱালীজনী কেনেকুৱা, ভালনে? খুৰী, বৌ বহুত ভাল। দেখাই শুনাই বুলিয়ে নহয়, মাতে কথাই সকলো ফালৰ পৰাই ভাল। কিন্তু হ'লে কি হ'ব, বেচেৰীজনী এইখন ঘৰলৈ আহি দুখে হৈছে। বাইদেৱে প্ৰতিটো কথাতে দুখীয়া ঘৰৰ ছোৱালী বুলি ইনচাল্ট কৰে। আৰু এটা কথা কি জানেনে খুৰী, মই থাকোঁতে এতিয়া বৌকহে ঘৰৰ কামবোৰ কৰিবলৈ দিয়ে, মোকতো ঘৰৰ কাম একো কৰিবলৈ নিদিয়ে। বৌ যে দুখীয়া ঘৰৰ, সেইবাবে এইখন ঘৰত বন কৰা ছোৱালীৰ দৰে ৰাখিছে। আৰু মোকতো বাইদেৱে পঠিয়াই দিছিল, কিন্তু মই দাদাৰ বাবেহে থাকিবলৈ পাইছোঁ। দাদাই অকণমান মৰম কৰে, কিন্তু বাইদেৱে বৌক দেখিবই নোৱাৰে জানেনে। মোৰ যে বৌলে বেয়াই লাগে। কথাকেইটা শুনি বেয়াহে লাগিছে। এজন শিক্ষকৰ পত্নী হৈ বৰুৱানী এনেকুৱা ভুল কৰিব লাগেনে বাৰু? ধনী দুখীয়া কি আছে, স্বভাৱে চৰিত্ৰ ভাল হ'লে তাতকৈ আৰু কিবা লাগেনে? ঘৰখন ধৰি খাব পৰা বোৱাৰী এজনী পালে ভালহে পাব লাগে। এইবিলাক কিয় কৰিব লাগে বাৰু? কি কৰিব আৰু খুৰী, সকলো মানুহৰে ভাৱধাৰা একে নহয় নহয়। পিছে খুৰী, মই যে এইবিলাক কথা কৈছোঁ, আপুনি আকৌ বাইদেউক কৈ নিদিব, নহ'লে বাইদেউ কেনেকুৱা জানেই নহয়, মোক খেদিয়ে দিব ঘৰৰ পৰা। তই চিন্তা কৰিব নালাগে দে, মই একো নকওঁ। এতিয়া যা, বাইদেউক মাতি দেগে, মই আহিছোঁ বুলি কগৈ। ঠিক আছে খুৰী, আপুনি বহক, মই এতিয়াই বাইদেউক পঠাই দিমগৈ। মন্দিৰা, তুমি আহিলা? আপোনাৰ ল'ৰাই বোলে ছোৱালী আনিলে, সেয়ে ছোৱালীজনী চাওঁ বুলি আহিলোঁ। ছোৱালী, মোৰ যে ছোৱালী শব্দটো শুনিলে মাথাটো গৰমেই হৈ যায় বুজিছেনে মন্দিৰা। ভাবিছিলোঁ এটাই ল'ৰা, ঘৰখনৰ লগত মিলা মানুহ এঘৰ চাই ছোৱালী এজনী বিয়া কৰিম। কিন্তু আমাৰ এইটোৱে আকৌ ক'ৰ টুকুনা ঘৰৰ এজনী উঠাই আনিলে নাজানো আৰু। মোৰ যে এইজনীক ঘৰৰ বোৱাৰী বুলি ক'বলৈয়ে লাজ লাগিছে। আৰু কি জানা, মই যে এইজনীক কেতিয়াও মোৰ বোৱাৰীৰ স্থান দিব নোৱাৰোঁ। বাইদেউ, এইবোৰ আপুনি কি কথা কৈছে বাৰু? এজন শিক্ষকৰ পত্নী হৈ আপোনাৰ মুখত এনেকুৱা কথা শোভা নাপায়। কি ধনী দুখীয়া ভেদভাৱ কৰিবলৈ আছে? ছোৱালীজনী যদি ৰূপে গুণে ঠিকেই আছে, তেতিয়াহ'লে দেখোন কোনো প্ৰব্লেমেই নাই। হ'লেও মন্দিৰা, ষ্টেণ্ডাৰ্ড বুলি কথা এটা আছে নহয়। এটা সাধাৰণ চাইকেল মিস্ত্ৰীৰ ছোৱালীৰ কি ষ্টেণ্ডাৰ্ড থাকিব পাৰে বাৰু, ভাবাচোন। আৰু বাইদেউ, এইবোৰ কথা বাছে বৰেও পাতিব পাৰিম। প্ৰথমে বোৱাৰীজনীকতো দেখাই লওক। ঠিক আছে ৰ'বা, মই মাতি দিছোঁ। ৰাধা, অ' ৰাধা, বৌয়েৰক কয় আলহী আহি বাহিৰত বহি আছে। বাহিৰত কোনোবা এযোৰ আহিলে ওলাই আহি যে মাত এষাৰ দিব লাগে, সেইকণ শিক্ষাও তাই নাই নেকি? আৰু লগত চাহ লৈ আহিবলৈ ক। চাহ তাইকে বনাবলৈ দিবি, তই চাহ নবনাবি আকৌ। ঠিক আছে, কেনেকুৱা ছোৱালী, এতিয়ালৈকে বাহিৰলৈ ওলাই আহি মাত এষাৰ যে দিব লাগে, সেইটোও তাই নাজানে। কুলক্ষণী, ভাঙিলি নে কাপ প্লেটযোৰ? ইমান দাম দি অনা কাপ প্লেটযোৰ তই এনেকৈ ভাঙিলি যে? ভাল কুলক্ষণী এজনী ঘৰলৈ চপাই ল'লো। এই ভিক্ষাৰীজনী একো বস্তুৰ মূল্য বুজি নাপায়। যিবোৰ বস্তু তাই দেখিও পোৱা নাছিলে, সেইবোৰ বস্তু ঘৰত এটা এটাকৈ ভাঙি শেষ কৰি দিছে। কুলক্ষণীয়া, হাতত চাহ কাপো ভালকৈ আনিব নোৱাৰা নেকি? তোৰ গাত জোৰ আছেনে নাই? মই ভালকৈ আনিছিলোঁ, কিন্তু কেনেকৈ পৰি গ'ল মই পাত্তাই নাপালোঁ। বাইদেউ, সাধাৰণ কাপ প্লেট এযোৰহে ভাঙিছে। ইমান সাধাৰণ কথাটোৰ বাবে আপুনি ছোৱালীজনীক ইমান বেয়াকৈ ক'ব লাগেনে? তাকো মোৰ সন্মুখতে। বেচেৰীয়ে জানো লাজ পোৱা নাই? হ'ব দিয়ক। তুমি কি জানা মন্দিৰা, আজি বুলিয়ে নহয়, এই কুলক্ষণীজনী এইখন ঘৰলৈ অহাৰ পৰা প্ৰতিদিনাই কিবা এটা নহয় কিবা এটা বস্তু ভাঙিছে। এনেকৈ যদি বস্তুবোৰ ভাঙি যায় কেনেকৈ হ'ব বাৰু? ভাল কুলক্ষণী এইবিলাক। আপুনি অকণমান বহক, বেয়া নাপাব। মই আপোনাৰ বাবে আকৌ চাহ কৰি আনিমগৈ। নালাগে নালাগে বোৱাৰী, মোৰ বাবে আকৌ চাহ কৰিবলৈ যাব নালাগে। মই চাহ ঘৰত খাইয়ে আহিছোঁ, হ'ব দিয়া। আৰু বাইদেউ, ময়ো গৈ থাকোঁ। ভাবিছিলোঁ ছোৱালীজনী চাবলৈ যাওঁ, ভালদৰে চাহ চিনাকি হ'ম। কিন্তু ইয়ালৈ আহি আপোনাৰ যিখিনি ব্যৱহাৰ দেখিলোঁ, মোৰ লাজেই লাগিছে। হ'ব দিয়ক, মই গৈ থাকোঁ। কুলক্ষণী, তোৰ বাবে মই এতিয়া আনৰ পৰা কথা শুনিব লগা হৈছে। এইটোক মই ভালদৰে চাই ল'ম ৰ। হেল্ল', কোনে কৈছেনো? ঐ কোন, কিয় লাগে তোমাক? প্ৰশান্ত ক'ত আছে? প্ৰশান্তক দিয়া ফোন। ইমান দম দিছে যে আপুনি মোক। ইমান দম দিবলৈ ক'ত অধিকাৰ পালে? আৰু মই প্ৰশান্তৰ পত্নী হয়, গতিকে পত্নী হিচাপে নিজৰ স্বামীলৈ কোনে ফোন কৰিছে সেইটো জনাটো দৰকাৰ। কিয় দম নিদিম? আৰু ইমান স্বামীকৈ চেলাব নালাগে, বুজিলি? তই প্ৰশান্তৰ পত্নী যদিও দ্বিতীয় পত্নীহে। মই প্ৰশান্তৰ প্ৰথম পত্নী। আৰু তই চাগে জানই, এই সমাজত দ্বিতীয় পত্নীতকৈ প্ৰথম পত্নীৰ অধিকাৰ বেছি। কি কথা কৈছে আপুনি? অকণমান কথা চাই চিতি ক'ব, মুখত আহিলে যাতে কথা নক'ব।
হ'ব পাৰে মোৰ প্ৰশান্ত অকণমান চৰিত্ৰটো বেয়া, কিন্তু সেই বুলি ইমানো বেয়া নহয় যে সি মোক ফাঁকি দি প্ৰথমেই কাৰোবাক বিয়া কৰি থ'ব। মই প্ৰশান্তলৈ ভাল পাই বিয়া হৈ আহিছোঁ, গতিকে সি মোৰ বিশ্বাসৰ লগত এনেকৈ যে নেখেলে মই সেইটো জানো। গতিকে কথা কওঁতে অকণমান ভাবিব। ভাল হহুৱালা তুমি। মোৰ কথাবোৰ সঁচা নে মিছা তুমি প্ৰশান্তক সুধিবা। আৰু প্ৰথম পত্নীয়ে কিয়, তাৰ এটা সন্তানো আছে। কি কৈছে এইবোৰ আপুনি? কি কৈছোঁ আৰু মই কোৱা কথাবোৰ সঁচা নে মিছা তুমি তোমাৰ হাজবেণ্ডকে সুধি ল'বা। মই এতিয়া ৰাখোঁ, সি আহিলে ক'বা মোক ফোন কৰিবলৈ। মোৰ ফোনটোলৈ তুমি কি কৰিছা? মই ফোনটোত কি কৰিছোঁ সেইটো পাছৰ কথা প্ৰশান্ত, কিন্তু ফোনটোত যিবোৰ কথা শুনিলোঁ সেইবোৰ কি? তুমি সঁচাকৈ আৰু কাৰোবাক বিয়া কৰি থৈছা নেকি? মোক বিয়া কৰোৱাৰ আগতে তোমাৰ কোনোবা পত্নী আছে আৰু তোমাৰ সন্তানো আছে নেকি? তাৰমানে তুমি মোৰ ফোন ৰিচিভ কৰি কথাও পাতিলা, কিন্তু মোৰ ফোন ৰিচিভ কৰিবলৈ তুমি অধিকাৰ ক'ত পালা? তোমাকতো কৈছিলোঁ মোৰ কোনো বস্তুত তেনেকৈ হস্তক্ষেপ নকৰিবলৈ বুলি। মই ইমানকৈ কোৱাৰ পাছতো তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰিলা? কিন্তু ইমানকৈ বাজি থকাৰ বাবে মই ৰিচিভ কৰিবলৈ বাধ্য হ'লোঁ, আৰু ফোনটো ৰিচিভ কৰিলোঁ ভালেই হ'ল। কিছুমান নজনা কথা মই আজি জানিব পাৰিলোঁ, কিন্তু তোমাৰ মুখেৰে মই কথাবোৰ শুনিব বিচাৰোঁ। মোক মহিলাগৰাকীয়ে যিবোৰ কথা ফোনত ক'লে সেইবোৰ কথা সঁচা নেকি প্ৰশান্ত? সঁচা। কোৱা কি কৰিবা? হয়, মই তোমাক বিয়া কৰাৰ আগতেই আন কাৰোবাক বিয়া কৰাই থৈছোঁ, আৰু আমাৰ এটা সন্তানো আছে। এই কথাটো ঘৰতো কোনেও নাজানে। কোৱা, মইতো তোমাক সকলোবোৰ কথা ক'লো, কি কৰিবা এতিয়া তুমি মোক? প্ৰশান্ত, ইমান ইজিলি তুমি এইবোৰ কথা কেনেকৈ ক'ব পাৰিছা? আৰু তুমি যদি প্ৰথমে বিয়া কৰি থৈছিলাই, কি প্ৰয়োজনত তুমি মোক বিয়া কৰাই মোৰ জীৱনটো তুমি ধ্বংস কৰিলা? তুমি মোক সেইটো কথাৰ উত্তৰ দিয়া। ধ্বংস? তুমি তোমাৰ জীৱনৰ ধ্বংস নিজেই মাতি আনিলা। মনত আছেনে কলেজত এবাৰ তুমি মোৰ লগৰকেইটাৰ সন্মুখত মোক কিমান অপমান কৰিছিলা? সেই অপমানৰ প্ৰতিশোধ ল'বলৈ মই তোমাৰ লগত এইখিনি কৰিলোঁ। বৰ অহংকাৰ আছিল নহয় নিজৰ যৌৱনৰ ওপৰত। এতিয়াতো একেবাৰে এলাগী হৈ গ'লা। আৰু শুনা, মই তোমাৰ লগত সংসাৰ কৰি সুখী নহয় আৰু হ'বও নোৱাৰোঁ। মোৰ জীৱনত বিশেষ কোনোবা আছে আৰু মই এতিয়া তাইৰ লগত থাকিম। গতিকে তুমি থাকা ইয়াত। খুব কম দিনৰ ভিতৰত মই তোমালৈ ডিভোৰ্চ পেপাৰ পঠাই দিম, চাইন কৰি দিবা। প্ৰশান্ত, তুমি এইবোৰ কি কৈছা? তুমি নিজে জানানে তুমি কি কৈ আছা? আৰে মই তোমাৰ বাবে মোৰ জন্ম দিয়া মা দেউতা জন্ম লোৱা ঘৰখন একেবাৰে এৰি আহিলোঁ। মা আৰু দেউতাই ইমানকৈ কোৱাৰ পাছতো মই এবাৰো তেওঁলোকৰ কথা নুশুনিলোঁ। তেওঁলোকে মোক কৈছিল তোমাৰ চৰিত্ৰৰ কথা, কিন্তু মই তেওঁলোকৰ কথা মানি লোৱা নাছিলোঁ, যাৰ বাবে তেওঁলোকক চিৰ জীৱনৰ বাবে ত্যাগ কৰি তোমাৰ ওচৰলৈ গুচি আহিছিলোঁ। কিন্তু তুমি সেই সাধাৰণ কথাটোৰ বাবে মোৰ লগত এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ প্ৰশান্ত, কেতিয়াও ভবা নাছিলোঁ। তুমি নিজেই দেখিছা, এইখন ঘৰলৈ বিয়া হৈ অহা দিন ধৰি আজিলৈকে মই এদিনো শান্তিৰে থাকিব পৰা নাই। তোমাৰ মায়ে মোক আজিলৈকে এষাৰ ভাল মাত দিয়া নাই, অথচ মই সকলোবোৰ সহ্য কৰি আছিলোঁ তোমাৰ বাবে। কিন্তু এতিয়া তুমিও যদি মোৰ লগত তেনেকুৱা কৰা, মই কেনেকৈ জীয়াই থাকিম? তুমি যি কৰা সেইটো তোমাৰ কথা। মোৰ যিটো কৰিবলগীয়া আছিলে মই কৰিলোঁ। এতিয়া তোমাৰ লগত মোৰ কোনো মতলব নাই। আৰু শুনা, মই এতিয়া মোৰ প্ৰথম পত্নী আৰু মোৰ সন্তানৰ ওচৰলৈ যাম। ইয়ালৈ আৰু মই নাহোঁ, মই তাতেই থাকিম। আৰু কোনো দিন যাতে মোক বিচাৰি তুমি আমনি নকৰা। মই আহিছোঁ। শুনাচোন, কি কৰিলা তুমি মোৰ লগত? কিয় মোৰ জীৱনটো তুমি ধ্বংস কৰি পেলালা? কুলক্ষণী, তই এতিয়াও এইখন ঘৰত আছ যে? তোক মই এইখন ঘৰৰ পৰা ওলাই যাব কৈছিলোঁ নাই? তোৰ বাবে মোৰ ল'ৰাটো ওলাই গুচি গ'ল। মই এনেই কোৱা নাছিলোঁ তই কুলক্ষণী বুলি। তই ঘৰত অহাৰ পৰাই ঘৰখনৰ সকলো শেষ হৈ গ'ল। এতিয়া মোৰ একমাত্ৰ ল'ৰাটোৱে মোক এৰি গুচি গ'ল। এতিয়া মোৰ ল'ৰাটোৱে নাই যেতিয়া তোক ইয়াত কি প্ৰয়োজন? ওলাই যা এইখন ঘৰৰ পৰা। আপুনি সকলোবোৰ কথাই ভাবিছে, কিন্তু এটা কথা ভাবিছেনে নাই? আপোনাৰ ল'ৰাটোৱে যে মোৰ গোটেই জীৱনটোৱে ধ্বংস কৰি পেলালে। আপোনাৰ ল'ৰাটোৰ বাবে মই ধ্বংস হৈ গ'লো। তাৰ বাবে মই ঘৰ দুৱাৰ সকলো এৰি গুচি আহিলোঁ। আৰু এতিয়া সিও মোৰ লগত এনেকৈ বিশ্বাসঘাতকতা কৰিলে। আৰু এতিয়া আপুনি মোক ওলাই যাব কৈছে। মই কলৈ যাম? ক'ত থাকিম মই? আৰু এটা কথা, আপোনাৰ ল'ৰাই মোক আনিছিল যেতিয়া এইখন ঘৰৰ মই বোৱাৰী হিচাপে এইখন ঘৰত থকা অধিকাৰ মোৰ আছে। গতিকে আপুনি খেদি দিলে মই এইখন ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ, কাৰণ আপুনি খেদি দিলেও মোৰ যাবলৈ তেনেকৈ কোনো জেগাই নাই। বৰ ওলাইছে এইখন ঘৰত থাকিবলৈ, থাকা। কিন্তু এটা কথা মনত ৰাখিবা, এইখন ঘৰত থকালৈকে মই তোমাক কোনো দিন শান্তিত থাকিবলৈ নিদিওঁ। কাৰণ তোমাৰ বাবে মোৰ বুকুৰ পৰা মোৰ ল'ৰাটো ওলাই গ'ল। এই কথাটো মই কেনেকৈ পাহৰিব পাৰিম? হয়, আপোনাৰ ল'ৰাটো এইখন ঘৰৰ পৰা ওলাই গৈছে, কিন্তু মোৰ বাবে নহয়। আপোনাৰ ল'ৰাটোৰ চৰিত্ৰই বেয়া। সেই চৰিত্ৰৰ বাবে তেওঁ আজি ওলাই গৈছে, কিন্তু মোৰ জীৱনটো ধ্বংস কৰি থৈ গৈছে। আপোনাৰ ল'ৰাটোৰ বাবে মোক দুখী কোনো লাভ নাই। তাক দিয়া সংস্কাৰতে আপোনাৰ দুখ আছিল। আৰু আপুনি এজনী নিজে নাৰী হয় আন এগৰাকী নাৰীৰ দুখৰ কথা বুজি নাপায়। ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে মা? কি হ'ব পাৰে?
এতিয়া ল'ৰাটোৰ চৰিত্ৰ বেয়া বুলি ক'বলৈ আহিছ। তই আগতে জনা নাছিলি নি মোৰ ল'ৰাটোৰ চৰিত্ৰৰ কথা? টকা পইচা দেখিলি নহয়, সকলোবিলাক পাহৰি বিয়া হৈ আহিলি। পাইছ এতিয়া শিক্ষা। থাক তেতিয়াহ'লে থাকিবলৈ মন আছে, কিন্তু এটা কথা মনত ৰাখিবি, এইখন ঘৰত তই বোৱাৰী মৰ্যাদাৰে থাকিব নাপাৱ। থাকিবলৈ যদি ইচ্ছা আছে, ঘৰখনত কাম কৰা মানুহ হিচাপেহে তই থাকিবলৈ পাৰিবি। এনেকৈ হ'লেও মই এইখন ঘৰত থাকিবই লাগিব, কাৰণ ইয়াৰ বাহিৰে মোৰ বেলেগ একো উপায় নাই। মা, আপুনি মোক যিমান শাস্তি দিলেও মই সকলো সহ্য কৰি থাকিবই লাগিব। মাহঁতৰ মনত কষ্ট দি মই প্ৰশান্তলৈ গুচি আহিছিলোঁ। এতিয়া মই ভাবিছোঁ সঁচাকৈ মাহঁতে মোৰ ভালটো চিন্তা কৰিয়ে মোক বাধা দিছিল, কিন্তু তেতিয়া মই তেওঁলোকৰ কথাবিলাক ভুল দেখিছিলোঁ। কিন্তু তেওঁলোকে কোৱা প্ৰতিটো কথা এতিয়া মোৰ লগত আখৰে আখৰে ফলিয়াইছে। মই যিটো ভুল কৰিলোঁ সেইটো ভুল শুধৰাবলৈও এতিয়া একো ৰাস্তা নাই। মই কি কৰিম? শেৱালি, এনেকৈ কিয় কন্দা-কটা কৰি আছা? এনেকৈ কান্দি কাটি থাকিলে জানো কিবা লাভ হ'ব? কন্দা-কটা নকৰিবা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। এয়া কি দেখিছো মই? সেইবাবে ইমান মৰম এইজনীলৈ। নিনি, কি কৈছা এইবোৰ তুমি? লাজ লগা নাই এনেকুৱা কথা মনলৈ আনিবলৈ? আৰে তাই মোৰ বোৱাৰী নহয়, মোৰ ছোৱালীৰ দৰে। এইদৰে আহি দুখত কান্দি থকা দেখি মই যেনিবা তাইৰ চকু পানীকত মোহাৰি দিলোৱে, তাতে তুমি এনেকুৱা কথা ক'ব লাগে নেকি? হয়নে? ইমান বছৰ আপোনাৰ লগত থাকিলো, মোৰোতো দুখৰ দিন আহিছে, কিন্তু কথা মোক দেখোন আপুনি আজিলৈকে এদিনো চকুলো মোহাৰি দি পোৱা নাই। আজি বোৱাৰীলে ইমান মৰম লাগিলে নে যে একেবাৰে চকুলো মোহাৰি দিছে? তোমাৰ দৰে নীলাজৰ লগত কথা পতাতকে নপতাই ভাল। তোমাৰ দৰে এজনী নিজ মনৰ মানুহে ইয়াতকৈ আৰু কি ভাবিব পাৰিবা? চা আঁতৰ হা। লক্ষণী, তোক ঘৰৰ পৰা উলিয়াই দিওঁতে তই ওলাই যোৱা নাই? তোক দি আছো ভালকৈ। নন্দিনী, এবাৰ কথাবোৰ ভালদৰে চিন্তা কৰিবা। তুমিও এজনী মাইকী মানুহ। এজনী মাইকী মানুহ হৈ আন এজনী মাইকী মানুহৰ কথা বুজি নাপালে কেনেকৈ হ'ব বাৰু? চোৱাচোন, সেই ছোৱালীজনীৰ কি দুখ। আমাৰ বাবাই আনিলে বাবে তাই আহিল। তাই ঘৰ দুৱাৰ সকলো এৰি বাবাৰ বাবে গুচি আহিছিল। এতিয়া বাবাই তাৰ লগত কি কৰিলে বাৰু? তাই জীৱনটোৱে ধ্বংস হৈ যোৱা নাই নে? আমাৰ কথা বাদ দিয়া, সি আমাক এৰি গৈছে কোনো কথা নাই, কিন্তু সেই গাভৰু ছোৱালীজনীৰ জীৱনটো কি হ'ব বাৰু? এতিয়া তাইতো নিজৰ ঘৰখনলৈ উভতি যোৱাৰ ৰাস্তাটোও মৰিল। তুমি অলপ তাইৰ কথা ভাবাচোন। আৰু এতিয়া আমিয়ে যদি তাইক মৰম চেনেহ নকৰো, কোনে কৰিব বাৰু কোৱাচোন? মই মৰম কৰা নকৰা কি কথাটো আছে? এইখন ঘৰত মই তাইক মৰম নকৰিলো বুলি তাইক মৰম কৰা মানুহৰ অভাৱ হৈ যোৱা নাই নহয়। আপুনিয়ে দেখোন আছে তাইক মৰম কৰিবলৈ, আকৌ মই কিয় কৰিব লাগে? নিনি, তুমি কিন্তু সীমা চেৰাই গৈছা। কথাবোৰ অকণমান ভাবি চিন্তি ক'বা। মই মনে মনে আছো বুলিয়ে তুমি যে যা তা ক'বা সেইটো নহয়। মই ঘৰখনৰ সুখ শান্তিৰ কথা চিন্তা কৰিহে মনে মনে আছো। এইবিলাক কথা মুখত অনাটো দূৰৰে কথা, ভাবিবও নাপায়। মই তোমাক যি কেইষাৰ কথা ক'লো তুমি নিজানত অকলশৰে থাকি অলপ ভাবি লোৱাচোন, তেতিয়া হয়তো কথাবোৰ ভালকৈ বুজি পাবা। মা, পাপা, আপোনালোক দুজন একেলগতে আছে, ভালেই হ'ল। মই আপোনালোকৰ লগত কেইটামান কথা আলোচনা কৰিবলৈ আহিছিলো। শেৱালি, কোৱাচোন কি কথা আছিল? পাপা, আজি নিউজ পেপাৰখন চাওঁতে পালো তাত চৰকাৰী চাকৰিৰ কেইবাটাও এডভাৰটাইজ মৰা আছে। মই এবাৰ এপ্লাই কৰি চাওঁ বুলি ভাবিছো। নালাগে, কোনো প্ৰয়োজন নাই কুলক্ষণী। কুলক্ষণীৰ কথা শুনচোন। চা, সপোন দেখাটো ভাল, কিন্তু মানুহৰ নিজৰ অকাতটো চাই সপোন দেখিব লাগে, জাননে? তই আৰু চৰকাৰী চাকৰি পাবি। মোৰ যে হাঁহিয়ে উঠিছে। এনে তই মানুহক দেখাই এইবিলাক এপ্লাই কৰিব নালাগে। তই যে চাকৰি নাপাৱ সেইটো মই জানো। এনেই পইচা পাতি কিছুমান বৰবাদ কৰিবলৈ নাই। থাকিবলৈ ঘৰ পাইছ, খাবলৈ দুবেলা দুমুঠি মুখৰ আগত খাদ্য পাইছ, তোক আৰু ইয়াতকৈ কি লাগে? ঘৰততো এনেও পানী পৰা ঘৰতেহে আছিলি, এতিয়া থাকিবলৈও তই বৰ ধুনীয়া জেগা পাইছ। গতিকে এনেই মানুহক দেখুৱাবলৈ তই এপ্লাই কৰিব নালাগে, বুজিলি নে কুলক্ষণী? দিনী, যদি তুমি মানুহক উৎসাহ দিব নাজানা তেতিয়াহ'লে হতাশো নকৰিবা। তুমি কেনেকৈ জানিলা তাই নাপায় বুলি? এবাৰ এপ্লাই কৰি চাওকচোন, হয়েই বা কি জানি। খালি তুমি মাৰ কথা ভাবি থাকিব নালাগে। তুমি কি কৰিব লাগে কামখিনি কৰা, তাৰ বাবে যিখিনি পইচা খৰচ হয় মোক ক'লে হ'ব, মই সকলো দিম। শুনিহে জানে আৰু কি লাগিছে আপোনাৰ গাত। কি কাৰণে ইমান কষ্টৰ টকাখিনি এই কুলক্ষণীজনীৰ নামত খৰচ কৰিবলৈ ওলাইছে? মই কৈছো চাব, এই কুলক্ষণীৰ নামত পইচাখিনি এনেই বৰবাদ হ'ব, একো চাকৰি নাপায়। তুমি মনে মনে থাকাচোন, মই তোমাক সোধা নাই নহয় একো। আজি ৰন্ধা বঢ়াখিনি অকণমান মনপুতি কৰিলে ভাল হয়। আৰু এটা কথা, যাহা তাহ ৰান্ধিব নালাগে, আকৌ অলপ স্পেচিয়েল ৰান্ধিব লাগে, যাতে মোৰ বান্ধৱী কেইজনীয়ে খাই ভাল পায়। তাহাঁতে খাই বেয়া পালে মই বৰ লাজত পৰিব লাগিব। আৰু এটা কথা, তই সেইটো ঘৰততো আৰু পইতা ভাত পানী ঢালি খাওঁতেই দিন গৈছিল চাগে। এনেকুৱাকৈ খাদ্যনো ক'ত খাই পাইছ? ৰান্ধিব জানো নে নাজানো আকৌ? মা, আপুনি অকণমানো চিন্তা নকৰিব, মই যিমানটো পাৰোঁ সিমান ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু চাব, মই আজি এনেকুৱাকৈ ৰান্ধি দিম
আপোনাৰ বান্ধৱী কেইজনীয়ে সলাগি খাব লাগিব। মুখতে ক'লে হৈয়ে যাব যেনিবা। দেখিম নহয় কিমান টেষ্টিকৈ ৰান্ধিব পাৰ, মন পুতি কৰ। আজি মই সকলোখিনি গাঁৱলীয়া ষ্টাইলত স্পেচিয়েলকৈ ৰান্ধি খুৱাম। মায়ে হয়তো বেয়া পাব পাৰে, কিন্তু মই জানো যদিহে মানুহকেইজনী ভাল হয় তেতিয়াহ'লে নিশ্চয় খাই ভাল পাব। গতিকে মই মোৰ ধৰণে বনাম। আজি লগত এখন মাটি দাইল আৰু ঔটেঙাও বনাব লাগিব। হয়, মই আজি মোৰ চিষ্টেমত বনাই চাওঁচোন। ঐ কুলক্ষণী, তই নিজকে এইখন ঘৰৰ ৰাণী বুলি ভাবিছা নেকি? তই যে মই কোৱা কথা এটাও নুশুন কিয়? হা, এই কি হ'লনো? মইনো ক'ত কি ভুল কৰিলোঁ? আৰু আপোনাৰ মই কোনটো কথা মনা নাই? মই দেখোন যিমান পাৰোঁ আপোনাৰ কথা মানি চলিবলৈকে চেষ্টা কৰোঁ। আছা, তোৰ এই আজলি স্বভাৱটো পাপাৰ আগত দেখুৱাবি। পাপাইহে তোৰ এই আজলি স্বভাৱটো দেখি ভুল যাব। মই কিন্তু ভুল নাযাওঁ, বুজিলিনে? তই যিমান বাহিৰে আজলি নেদেখুৱা কিয়, তই ভিতৰি কিমান চতুৰ মই বুজিবলৈ বাকী নাই আৰু। তোক মই কৈছিলোঁ নে নাই আজি অকণমান স্পেচিয়েল ৰান্ধিবলৈ? কিন্তু তই কি ৰান্ধিলি? গাঁৱলীয়া সেইসোপা কিয় ৰান্ধিছিলি তই? মই যিমতে কৈছিলোঁ সেইমতে তই কিয় নকৰিলি? হা, ইমান খং কিয় কৰিছে? হয়, মই গাঁৱলীয়া ষ্টাইলত ৰান্ধিছিলোঁ, কিন্তু আপোনাৰ বান্ধৱী কেইজনীয়ে দেখোন খাই ভালেই পালে। একদম কাঁহি চেলেকি খাইছে। মোকো কেইবাবাৰো কৈছে বৰ ধুনীয়া হৈছে বুলি। ইমানকৈ শলাগ লোৱাৰ পাছত আপুনি এনেকৈ কিয় খং কৰিছে মই বুজি পোৱা নাই। মা, তাহাঁতে শলাগি খালে বুলিয়ে মই কেনেকৈ ধৰি ল'ম তাহাঁতে যে ভাল পাইছে? আমি বেয়া পাওঁ বুলিওতো তেনেকৈ ক'ব পাৰে। কি কাৰণত সেই গাঁৱলীয়া খাদ্যবিলাক ৰান্ধিব লাগে? কি ঘৰখনত অভাৱ আছে কচোন? ভাল ভিক্ষাৰী কিছুমান ঘৰত আছে দেই। ঘৰত সেই ভিক্ষাৰীৰ দৰে খোৱাৰ স্বভাৱ আছে যে, সেই স্বভাৱ গুচাবই পৰা নাই। ইয়াত কেনেকৈ লোকক ভালকৈ খুৱাব পাৰিব? মা, আপুনি প্ৰতিটো কথাতে মোক কিয় ইমান ভিক্ষাৰী কৰি থাকে? হয়, মোৰ মা দেউতা দুখীয়া, কিন্তু কাকো ভিক্ষা কৰি খোৱা নাই। যিমান পাৰে নিজেই কষ্ট কৰিহে খাই আছে। হ'ব, তোৰ দেখিছোঁ দিনে দিনে মুখখন বৰ বাঢ়ি গৈছে। এইখন ঘৰত তোক আমি জোৰ জবচ ৰখা নাই, বুজিছ? তইহে কাব মিনতি কৰাৰ বাবে এইখন ঘৰত তোক থাকিবলৈ দিছোঁ। এইখন ঘৰত থাকিবলৈ পাই নিজকে ৰাণী বুলি নাভাবিবি, বুজিলি? তই এইখন ঘৰৰ বন কৰা মানুহৰো যোগ্য নহয়। বৌ, আপোনাৰ ফোনটো বাজি আছে। বেয়া নাপাব, মোৰ ফোনটো বাজি আছে। মই ফোনটো ৰিচিভ কৰি লওঁ। এইজনীলে আকৌ কোনে ফোন কৰিলে? কাৰোবাৰ পচন্দ হৈছে যদি ভালেই হৈছে। মোৰ টেটুৰ পৰা অন্ততঃ এই গলক গ্ৰহটো আঁতৰি যাব। মা, পাপা ৰুমত আছেনে? অঁ, ৰুমতে আছোঁ। কি হ'লনো? ছোৱালী, তুমি একেবাৰে সাজি কাচি হাতত বেগ লৈ এনেকৈ ওলাই আহিছা যে, ক'ৰবাত যোৱা নেকি? অঁ পাপা, মই যাবলৈ ওলাই আহিছোঁ। মই বিয়াৰ হোৱাৰ আগতে ৰেলৱে ডিপাৰ্টমেণ্টত পৰীক্ষা কাটি থৈছিলোঁ। যোৱাকালি ৰিজাল্ট ওলাইছে, মই পাছ কৰিলোঁ। অহা সপ্তাহত মোৰ জইনিং আছে, কিন্তু জইনিং হোৱাৰ আগতে দুদিনমান আগত তাত গৈ পাব কৈছে। সেয়ে মই আজিয়ে যাওঁ বুলি ওলাইছোঁ। মা, বেয়া নাপাব, বহুত দিন আপোনালোকৰ বোজা হৈ থাকিলোঁ। এতিয়া আৰু চিন্তা নকৰিব, আপোনালোকৰ মূৰৰ পৰা এটা বোজা আঁতৰি যাব। মই আৰু এইখন ঘৰলৈ কোনোদিন উভতি নাহোঁ। মই চিৰ জীৱনৰ বাবে এইখন ঘৰ এৰি যাবলৈ ওলাইছোঁ। চাকৰি? তোমাৰ চাকৰি হৈছে? কি হ'ল? তুমি শেৱালিৰ কথাটো শুনি ইমান আচৰিত হৈছা যে? পাহৰিছিলোঁ। তোমাৰ মতেতো আৰু শেৱালি কুলক্ষণীয়া, তাইতো ক'তো একো চাকৰি নাপাবই নহয় জানো? কিন্তু চোৱা, তোমাৰ ভাৱধাৰা কিমান ভুল দেখিলা। আজি তুমি নিজেই প্ৰমাণ পালা। আৰু শেৱালি মাজনী, তোমাৰ খবৰটো শুনি মই বহুত সুখী হৈছোঁ। কিন্তু গোটেই জীৱনটোৰ বাবে এইখন ঘৰ এৰি যাম বুলি কোৱা কথাটোহে মই সহজভাৱে ল'ব পৰা নাই। তুমি গোটেই জীৱনটো কাৰ লগত থাকিবা মাজনী? পাপা, মই এটা কথা ভাবিছোঁ। আমাৰ ওচৰৰ যে অনাথ আশ্ৰমখন আছে, সেই আশ্ৰমখনত মই দৰমহাৰ যিখিনি টকা পাওঁ সেই টকাখিনি তাতে দি দিম। অন্ততঃ সেই অনাথ ল'ৰা ছোৱালীখিনিৰ অকণমান সুবিধা হ'ব। আৰু চাকৰিৰ কামৰ বাবে মই য'ত থাকিম তাতেইতো থাকিব লাগিব। যেতিয়া অৱসৰ পাম তেতিয়া মই সেই বৃদ্ধা আশ্ৰমখনতে থাকিম। মই এজনী ভাল বোৱাৰী হ'ব নোৱাৰিলেও অন্ততঃ এজনীতো ভাল মাক হ'ব পাৰিম। তুমি এইবোৰ কি কথা কৈছা? এইটো কেতিয়াও হ'ব নোৱাৰে। তুমি এইখন ঘৰৰ পৰা ওলাই যাব নোৱাৰা। তুমি আছা বাবে এদিন নহয় এদিন বাবাটো ঘৰলৈ উভতি অহাৰ এটা আশা আছে। কিন্তু তুমিও যদি এইখন ঘৰ এৰি যোৱা বুলি গম পাই, সি দেখোন কেতিয়াও নাহিব। গতিকে শেৱালি, তুমি যাব নোৱাৰা। মই আজি ৰাতি এইবোৰ কথাকে চিন্তা কৰি আছোঁ, আৰু ভাবি মই এটাই পালোগৈ। মই কিমান ভুল আছিলোঁ, কিমান ভুল কৰি আহিছিলোঁ তোমাৰ ওচৰত। আজি মই তোমাৰ ওচৰত মই কৰা ভুলৰ বাবে ক্ষমা বিচাৰিম বুলিয়ে ভাবিছিলোঁ। কিন্তু চোৱা, তুমি চাকৰি পাই যাবলৈ ওলাইছা। কিন্তু শেৱালি, চাকৰি কৰিবলৈ যাব ওলাইছা যোৱা, মই মানা নকৰোঁ। কিন্তু সেই বুলি এই ঘৰখন গোটেই জীৱনৰ বাবে এৰি যাবও মই তোমাক দিব নোৱাৰোঁ। মা, বেয়া নাপাব, মই ইতিমধ্যে সিদ্ধান্ত লৈয়ে পেলাইছোঁ। এতিয়া আৰু মই মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰোঁ। বেয়া নাপাব। আৰু এটা কথা মা, এইখন ঘৰত যিকেইটা দিন থাকিলোঁ গোটেই দিনকেইটাত আপুনি মোক কুলক্ষণীয়া বুলিয়ে ভাবি আহিল। গতিকে এতিয়াও মোক সেই কুলক্ষণীয়াজনী বুলিয়ে ভাবি থাকিব। শেৱালি,
তোমাৰ সিদ্ধান্তটো শুনি মই বৰ ভাল পাইছোঁ। তুমি সমাজ সেৱা কৰাৰ মন এটা কৰিছা, জানি ভাল লাগিছে। যোৱা মাজনী, তুমি তোমাৰ সিদ্ধান্তত সফল হোৱা। তোমাৰ লগত মোৰ আশীৰ্বাদ আৰু সন্মতি সদায় আছে আৰু সদায় থাকিব। আপুনি এইবোৰ কি কৈছে? কিয় তাইক পঠাই দিছে? তাই গুচি গ'লে আমাৰ বাবা আমাৰ ঘৰলৈ কেতিয়াও নাহে আৰু। আমাৰ বাবা ঘৰলৈ উভতি অহাৰ একমাত্ৰ আশা তাইয়ে আছে। তাইও যদি গুচি যায়, মোৰ বুকুখন একেবাৰে উদঙি হৈ যাব। শেৱালি, মই বৰ ডাঙৰ ভুল কৰি আহিলো। পাৰা যদি মোক তুমি ক্ষমা কৰি দিয়া, আৰু তুমি প্লিজ এইখন ঘৰৰ পৰা একেবাৰে যোৱাৰ সিদ্ধান্তটো সলনি কৰা। কন্দা কটা নকৰিব। হোৱা কথাবোৰ হৈ গ'ল, মই আৰু সেইবোৰ ভাবি থকা নাই। এতিয়া মই এটা নতুন কামৰ বাবে আগবাঢ়িছো, গতিকে আশীৰ্বাদ কৰিব। মই যাতে অনাগত দিনবিলাক সমাজৰ বাবে কাম কৰি যাব পাৰো। মই আহিছো। শেৱালি, শুনাচোন। নুশুনিলে, গুচি গ'ল তাই। আৰু শুনিবই বা কিয়? এইখন ঘৰত যিকেইটা দিন থাকিল, এদিন জানো মই তাইক শান্তিত থাকিবলৈ দিলো? সদায় তাইক মই মানসিকভাৱে অত্যাচাৰ কৰি আহিছো। মোৰ দৰে দুখীয়ে এনেকুৱা শাস্তিয়ে পাব লাগে। বন্ধু বান্ধৱীসকল, নন্দিনীৰ দৰে এজনী অহংকাৰী মহিলাৰ লগত এনেকুৱাই হ'ব লাগে। যিগৰাকী নিজে নাৰী হৈ আন এগৰাকী নাৰীৰ মূল্য বুজি নাপায়, আন এগৰাকী নাৰীৰ দুখৰ কথা বুজি নাপায়, সেই এগৰাকী নাৰীৰ নামত কলংক। গতিকে এনেকুৱা মানুহৰ লগত এনেকুৱাই হ'ব লাগে। আপোনালোকে বাৰু শেৱালিৰ সিদ্ধান্তটো মোৰ দৰে ভাল পালেনে? কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকিব। আৰু এটা কথা, আমাৰ চেনেলত আজি যদি কোনোবা নতুনকৈ আহিছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আগলৈকে পাই থাকিব বিচাৰে, তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। তেতিয়া আমি দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাবলৈ পাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আহিছোঁ। আপোনালোক সকলো ভালে থাকক।